ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিছা মই বৰ্ডত দুটা ৱৰ্ড লিখিছো মেটাফৰ আৰু সিমিলি এই দুইটা কবিতাত ব্যৱহাৰ হোৱা ৰূপক আৰু উপমা ক্লাস 10 ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ ধ্যান দিব লাগিব যে তোমালোকৰ কবিতা কেইবাটা কবিতা আছে য'ত মেটাফৰ আৰু সিমিলি ইউজ কৰা হৈছে এতিয়া মেটাফৰ আৰু সিমিলি কি বস্তু এই দুইটাৰ মাজত ডিফাৰেন্সটো কি তাক বুজাবৰ কাৰণে মই তোমালোকক দুটা উদাহৰণ লিখিছো এই টাইগাৰ ইন দ্য জু নামৰ কবিতাটোৰ পৰা মেটাফৰ আৰু সিমিলি প্ৰায় একে ধৰণৰ কাব্যিক ফ্ৰেজ যি দুটা কবিতাত ব্যৱহাৰ হয় মেটাফৰে এটা ভিভিড ক্লিয়াৰ ইমেজ এটা ক্ৰিয়েট কৰে কবিতাৰ মাধ্যমেদি ডাইৰেক্টলি দুটা বস্তু যেতিয়া কম্পেয়াৰ কৰা হয় আৰু সিমিলিকো দুটা বস্তু যেতিয়া কম্পেয়াৰ কৰে তাত লাইক আৰু এজ এই দুটা শব্দ ব্যৱহাৰ কৰি কম্পেয়াৰ কৰা হয় যেনে দ্য মেন ইজ লাইক এ টাইগাৰ লাইক শব্দটো ব্যৱহাৰ হৈছে সেই কাৰণে দ্য মেন ইজ লাইক এ টাইগাৰ মানুহজন টাইগাৰ নহয় কিন্তু হি ইজ এজ ব্ৰেভ এজ এ টাইগাৰ টাইগাৰৰ নিচিনা সাহসী গতিকে সেইটো যেতিয়া এজ লাইক এজ বা লাইক শব্দটো থাকে তেতিয়া হেতু সিমিলি হয় কিন্তু যদি ডাইৰেক্ট কম্পেয়াৰ কৰে হি ইজ এ টাইগাৰ তেতিয়া হি ইজ এ টাইগাৰ তেতিয়া হেতু মেটাফৰ কিন্তু হি ইজ লাইক এ টাইগাৰ বুলি কোৱাৰ লগে লগে হেতু সিমিলি হয় এতিয়া এই টাইগাৰ ইন দ্য জু নামৰ কবিতাটোত পেটছ অফ ভেলভেট শব্দটো আৰু কোৱাইট ৰেড শব্দটো ব্যৱহাৰ কৰিছে গতিকে পেটছ অফ ভেলভেট তাৰমানে টাইগাৰৰ যিটো পজ হাতুৰা সেই বস্তুটো কেনেকুৱা ভেলভেটৰ নিচিনা স্পঞ্জৰ নিচিনা কোমল গতিকে স্পঞ্জৰ লগত তাক ডাইৰেক্ট তুলনা কৰিছে তাত লাইক শব্দটো ব্যৱহাৰ হোৱা নাই গতিকে সেইটো মেটাফৰ ঠিক তেনেদৰে চিৰিয়াখানাৰ ভিতৰত থকা টাইগাৰটো খং উঠি আছে কোৱাইট ৰেড গতিকে সেইটো ডাইৰেক্ট তুলনা কৰিছে সেইটো মেটাফৰ গতিকে মই আশা কৰিছো এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হৈছে আকৌ মই কৈছো যেতিয়া দুটা বস্তুক ডাইৰেক্ট তুলনা কৰে তেতিয়া মেটাফৰ আৰু তাত যদি লাইক বা এজ শব্দটো দি তুলনা কৰা হয় তেতিয়া হলে সেইটো সিমিলি আৰু মেটাফৰক অসমীয়াত ৰূপক বুলি কোৱা হয় আৰু সিমিলি উপমা বুলি কোৱা হয় ধন্যবাদ